Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম, ক্লেৰিফাই কৰিম চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ যেহেতু APSCয়ে হেকটিয়াকে অফিচিয়েল এডভাৰটাইজমেন্ট ৰিলিজ কৰিছে 49টা চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰৰ ভ্যাকেন্সিছৰ কাৰণে তো তাৰে অনলাইন এপ্লিকেশন 19 ডিসেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব তো এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই কিন্তু এডভাৰটাইজমেন্টটো আউট হ'ল তো 19 ডিসেম্বৰৰ পৰা আছে জানুৱাৰী 18 তাৰিখলৈকে অনলাইন এপ্লিকেশন প্ৰসেছটো হ'ব তো মই অলৰেডি চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰৰ ওপৰত ভিডিঅ'ছ অলৰেডি বনাইছো এডভাৰটাইজমেন্টটো বনালো আৰু লগতে কোৱালিফিকেশন লৈ পেলাই কিবাটা কিছুমান ডাউট আছিলে কেণ্ডিডেটসকলৰ তো সেইখিনি ডাউটছও কালি ক্লেৰিফাই কৰিলো আৰু সেইখিনি ভিডিঅ'ছ ভিউ কৰিবৰ কাৰণে য'ত কোৱালিফিকেশনৰ ডাউট ক্লিয়াৰ কৰিছো লগতে এডভাৰটাইজমেন্টৰ ডিটেইলছটো মই আপোনালোকক এক্সপ্লেইন কৰিছো উইথ সিলেবাছ এণ্ড অল তো সেই ভিডিঅ'ছ কিটা ভিউ কৰিবৰ কাৰণে এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত এটা প্লেলিষ্টৰ লিংক দিয়া আছে APSC CDPO 2023 বুলি সেই প্লেলিষ্টত গৈ পেলাই চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰৰ লগত ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব আৰু লগতে এই ভিডিঅ'টোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ যোনটো জেনাৰেল নলেজৰ পেপাৰ আছে সেইখন পেপাৰৰ কাৰণে ফুল সিলেবাছ এখন কভাৰ কৰা এটা পেকেজ এভেইলেবল আছে আপোনালোকে সেই পেকেজটো ল'ব পাৰে ল'বৰ কাৰণে এই ভিডিঅ'টোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত মই পেকেজটোৰ ডিটেইলছ লগতে কন্টাক্ট নাম্বাৰ আৰু WhatsApp নাম্বাৰ আৰু মেইল আইডি দিয়া আছে শেয়াৰ কৰা আছে কোনোবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেট আছে মোক WhatsAppত মেছেজ কৰিলে মই আপোনাক ডিটেইলছখিনি দি দিম পেমেন্ট কৰি পেলাই কোৰ্সটো ল'ব পাৰিব তো আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো আজি চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ মই ডিসকাস কৰিম আপোনালোকৰ জব প্ৰফাইলটো তেওঁলোকৰ কেনেকুৱা ধৰণৰ কাম হয় লগতে তেওঁলোকৰ স্যালাৰি ইনহেন্স স্যালাৰি কিমান হ'ব নেট স্যালাৰি আৰু লগতে কেৰিয়াৰ প্ৰগ্ৰেছন তেওঁলোকৰ প্ৰমোশনাল প্ৰসপেক্ট বিলাক কেনেকুৱা প্ৰমোশন পালে কি পোষ্ট পাব সেইখিনিৰ ওপৰত ভিডিঅ'টো ডিটেইলছ বনাম তো প্ৰথমতে আহি গলো জব প্ৰফাইলটো ইয়াতে মোৰ স্ক্ৰিনত দেখিছে the child development project officer plays a pivotal role in implementing various welfare schemes and programs for child development in Assam. This position involves overseeing and managing projects related to the health, education and overall well-being of children in the state. ঠিক আছে যেহেতু চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ ঠিক আছে যেহেতু ইয়াতে চাইল্ডৰ কথা কৈ আছে সৰু ল'ৰা-ছোৱালী শিশুসকলৰ ডেভেলপমেন্টাল প্ৰজেক্টছ বিলাকৰ অফিচাৰ হ'ব তো আপোনালোকে আৰু এটো এটা ক্লাছ 2 গেজেটেড পোষ্ট হয় ঠিক আছে ইকুইভ্যালেন্ট টু ইন্সপেক্টৰ অফ পুলিশ ইন্সপেক্টৰ অফ টেক্সেছ ইন্সপেক্টৰ অফ এক্সাইজ লেবাৰ ইন্সপেক্টৰ ঠিক আছে এইবিলাকৰ লগত ইকুইভ্যালেন্ট পোষ্ট হয় তো চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰটোৱে এটা পাইভেটাল ৰোল প্লে কৰে গভৰ্ণমেন্টৰ যোনখিনি ওয়েলফেয়াৰ স্কিমছ আৰু প্ৰগ্ৰামছ থাকে চাইল্ড ডেভেলপমেন্টৰ কাৰণে অসম ৰাজ্যখনত তো শিশুসকলৰ ডেভেলপমেন্টৰ কাৰণে সেই স্কিমছখিনি আৰু ওয়েলফেয়াৰ প্ৰগ্ৰামছ আৰু স্কিমছখিনি গভৰ্ণমেন্টে যোনখিনি প্ৰগ্ৰামছ আৰু স্কিমছ আনে সেই প্ৰগ্ৰামছখিনি কেনেকৈ গ্ৰাউণ্ড লেভেলত তেওঁলোকে ইমপ্লিমেন্ট কৰে কেনেকৈ গুটেইখিনি বস্তু গুটেই অসমৰ যিমানখিনি শিশু আছে সেইখিনি গুটেই স্কিমখিনি আৰু প্ৰগ্ৰামখিনি কভাৰেজ পাইছে নে নাপায় সেইখিনি বস্তু তেওঁলোকে চোৱাচিতা কৰে ঠিক আছে তো বেসিক্যালি গভৰ্ণমেন্টৰ যোনখিনি ওয়েলফেয়াৰ স্কিমছ আৰু প্ৰগ্ৰামছ থাকে শিশুসকলৰ কাৰণে শিশুসকলৰ ডেভেলপমেন্টৰ কাৰণে তো সেইখিনি বেসিক্যালি চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ এজনে ইমপ্লিমেন্ট কৰে গ্ৰাউণ্ড লেভেলত আৰু লগতে এই পজিশনটোত ইনভলভ থাকে ওভাৰসিং মেনেজিং প্ৰজেক্টছ ঠিক আছে তেওঁলোকে ইন্সপেক্ট কৰে মেনেজ কৰে প্ৰজেক্টবিলাক ওভাৰসিং কৰে যোনবিলাক শিশুসকলৰ লগত ৰিলেটেড প্ৰজেক্টছ থাকে লাইক হেলথ ঠিক আছে শিশুসকলৰ স্বাস্থ্য এডুকেশ্যন পঢ়া শুনা শিক্ষা লগতে ওভাৰঅল ওয়েলবিং অফ চিলড্ৰেন ইন দি ষ্টেট আৰু শিশুসকলৰ অন্যান্য যিমানখিনি ডেভেলপমেন্টাল কাম দৰকাৰ পৰে শিশুসকলৰ ওভাৰঅল ডেভেলপমেন্টৰ কাৰণে সেই গুটেইখিনি চোৱাচিতা কৰে এজন চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰে আৰু লগতে অসমৰ আপোনালোকে দেখিছে মাল নিউট্ৰিচনৰ ৰেটু বেছি আৰু বহুতখিনি তেনেকুৱা ডেভেলপমেন্টাল কিছুমান দৰকাৰ পৰে শিশুসকলৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত বহুতখিনি সেক্টৰ চাবলগীয়া হয় সেইকাৰণে CDPO এজনৰ চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰৰ জব প্ৰফাইলটো অলপ হেক্টিকে হয় আজিকালি বহুতখিনি গভৰ্ণমেন্টৰ পৰা প্ৰেছাৰছ থাকে আৰু বহুতখিনি ফিল্ড ৱৰ্কো কৰিবলগীয়া হয় তো সেইখিনি বস্তু থাকে একচুয়ালি চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ এজনৰ তো ওভাৰঅল জব প্ৰফাইলটো এনেকুৱা হ'ব নেক্সটটোত আহিলো আমি পে স্কেলটোৰ কথা ডিসকাস কৰিম ঠিক আছে তো আপোনালোকে যদি অফিচিয়েল এডভাৰটাইজমেন্টখন চাইছে তাতে বেসিক পে লিখা আছে মানে যোনটো পে স্কেল হেতু 22000 টু 97000 তো স্টাৰ্টিং বেসিক পেটো হ'ব 22000 পৰা একেবাৰে ম্যাক্সিমাম 97000 হ'বগে পাৰে কিন্তু আপুনি প্ৰথমতে তো বেসিক পেটো ধৰিব লাগিব 22000 গ্ৰেড পেটো হ'ল 9700 আৰু পেমেন্ট থ্ৰীত পৰে আৰু ইয়াতে পে স্কেলটো হ'ব 22000 বেসিক পে প্লাস গ্ৰেড পে 9700 কিমান হ'ব रुपीस 31700 ঠিক আছে পে স্কেলটো ওভাৰঅল পে স্কেলটো হ'ব 31700 বাৰু এডিশনস থাকিব ডিয়াৰনেস এলামেন্স ঠিক আছে ডিয়াৰনেস এলামেন্সটো আজিকালি 46% কৰিলে আৰু বহুত সোনকালে 50%ও কৰিব তো 50% এটো বছৰ নকৰিব চাগে নেক্সট ইয়াৰ কৰিব মাজতে 38 আছিল তাৰপিছত 1 এপ্ৰিল 2023 পাই ইফেক্টিভ হৈ পেলাই 42% হ'ল এতিয়া ৰিসেন্টলি 46% কৰিলে তো যোনটো বেসিক পে ওপৰত যদি 46%
কৰোঁ 31,700 ইনটু 46 14,582 আৰু হাউচ ৰেণ্ট এলাউৱেন্সটো 7% পাই পে স্কুলৰ আৰু 7%টো কেতিয়াবা বাঢ়িব পাৰে 7% 8% 9% তেনেকুৱা হ'ব পাৰে আপোনালোকৰ কোনখন চহৰত পোষ্টিং হেতুৰ ওপৰত ডিপেণ্ড কৰিব যদি গুৱাহাটীৰ নিচিনা মেট্ৰপলিছ এৰিয়াত পোষ্টিং হয় তেতিয়াহ'লে হাউচ ৰেণ্ট এলাউৱেন্সটো 9%ও হ'ব পাৰে ঠিক আছে আৰু যদি অকণমান সৰু চহৰত পোষ্টিং হয় তেতিয়াহ'লে 7% আৰু অকণমান মানে সাব আৰ্বান এৰিয়াত আৰু যদি আৰ্বান এৰিয়াত পোষ্টিং হয় তেতিয়াহ'লে 8% হ'ব তেনেকুৱা ধৰণৰ ইয়াতে 7%এ ধৰিছে 7% অফ পে স্কেল ধৰিলে মানে 7% অফ 31,700 2,219 মেডিকেল এলাউৱেন্স প্ৰত্যেক মাহে পায় 600 ঠিক আছে এইখিনি প্ৰত্যেক মাহৰ হয় ডিয়াৰনেছ এলাউৱেন্স হাউচ ৰেণ্ট এলাউৱেন্স আৰু মেডিকেল এলাউৱেন্স তেতিয়া যদি গোটেইখিনি প্লাছ কৰোঁ পে স্কেল প্লাছ ডিয়াৰনেছ এলাউৱেন্স প্লাছ হাউচ ৰেণ্ট এলাউৱেন্স প্লাছ মেডিকেল এলাউৱেন্স ঠিক আছে এই গোটেইকেইটা যদি প্লাছ কৰোঁ তেতিয়াহ'লে গ্ৰছ চেলাৰী হ'ব 49,101 তাৰপিছত ডিডাকশ্যনছ কৰে নেশ্যনেল পেঞ্চন স্কিমত ডিডাকশ্যন হয় 10% অফ পে স্কেল 10% মানে পে স্কেলটো কিমান আছিলে 31,700 বেচিক পে প্লাছ গ্ৰেড পে 31,700ৰ যদি 10% ডিডাক্ট কৰে প্ৰত্যেক মাহে নেশ্যনেল পেঞ্চন স্কিম আজিকালি যিহেতু ৰিটায়াৰমেণ্টৰ পিছত পেঞ্চন নাথাকে তো নেশ্যনেল পেঞ্চন স্কিমত এটা ডিডাকশ্যন যায় 10%ৰ 3,170 আপোনালোকৰ ডিডাক্ট কৰিব বাকী গভৰ্ণমেণ্টৰ ফালৰ পৰা 14% বেচিক পে 14% তাতে ইনক্লুড কৰা হ'ব আপোনালোকৰ পৰা কাটা নহয় মাত্ৰ 10% কাটিব ডিডাকশ্যনছ 10% কাটিলে 3,170 ডিডাক্ট হ'ব গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিমৰ 200 টকাকৈ কাটিব প্ৰত্যেক মাহে প্ৰফেশ্যনেল টেক্স 208 টকা হয় এইটো গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম আৰু প্ৰফেশ্যনেল টেক্স চব পোষ্টৰ কাৰণে একেই 200 টকা আৰু 208 টকা এইকেইটা বস্তু ডিডাক্ট হ'ব ঠিক আছে নেট চেলাৰী ইকুৱেল টু গ্ৰছ চেলাৰী মাইনাছ নেশ্যনেল পেঞ্চন স্কিম মাইনাছ গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম মাইনাছ প্ৰফেশ্যনেল টেক্স ঠিক আছে তো আপোনালোকে গ্ৰছ চেলাৰী পাইছিলে 49,101 49,101ৰ পৰা 49,101 মাইনাছ নেশ্যনেল পেঞ্চন স্কিম NPSৰ 3,170 মাইনাছ গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম 200 মাইনাছ প্ৰফেশ্যনেল টেক্স 208 তো টোটেল নেট চেলাৰী হ'ব 45,523 ঠিক আছে এই নেট চেলাৰীটো যোনটো দিছোঁ মই এইটো আপোনালোকে প্ৰত্যেক মাহে ড্ৰ কৰিব পাৰিব আপোনালোকৰ এইটো ষ্টাৰ্টিং চেলাৰী CDPO এজনৰ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ এজন ক্লাছ 2 গেজেটেড পোষ্ট হয় গেজেটেড অফিচাৰ হয় ক্লাছ 2 কেটেগৰীৰ আৰু তেওঁৰ ষ্টাৰ্টিং ইনহেঞ্চ চেলাৰী আপোনালোকে ষ্টাৰ্টিঙতে জইন কৰি পেলাই ষ্টাৰ্টিং ইনহেঞ্চ চেলাৰী প্ৰত্যেক মাহে নেট চেলাৰী 45,523 ৰুপিজ আপোনালোকৰ একাউণ্টত সোমাব ঠিক আছে 45,523 টকা তো এইটো আপোনালোকৰ নেট চেলাৰী হ'ব এইটোৱে আপোনালোকৰ একাউণ্টত সোমাব CDPO হিচাপে তো এইটো ক্লিয়াৰ হৈ গ'ল এতিয়া কেৰিয়াৰ প্ৰগ্ৰেশ্যনলৈ আহিছোঁ ঠিক আছে এজন CDPOয়ে কিমান ধৰণৰ প্ৰমোশ্যন পাব পাৰে ঠিক আছে এতিয়া প্ৰমোশ্যনেল প্ৰস্পেক্টটো চাওঁ তো প্ৰমোশ্যনেল কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ কথা যদি কওঁ তেতিয়াহ'লে প্ৰথমতে থাকিব একদম তলৰ ফালৰ পৰা আহিছোঁ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ হিচাপে জইন কৰিব প্ৰথম প্ৰমোশ্যনটো পাই ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ হ'ব DSWO এইটো এটা ক্লাছ 1 গেজেটেড পোষ্ট হৈ যাব ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ তাৰপিছত আহি গ'ল জইণ্ট ডাইৰেক্টৰ অফ ছ'চিয়েল ৱেলফেয়াৰ এইটো ক্লাছ 1 এডিশ্যনেল ডাইৰেক্টৰ ছ'চিয়েল ৱেলফেয়াৰ এইটো ক্লাছ 1 আৰু ডাইৰেক্টৰ অফ ছ'চিয়েল ৱেলফেয়াৰ এইটো ক্লাছ 1 ঠিক আছে কেৰিয়াৰ প্ৰগ্ৰেশ্যন হিচাপে CDPO এজনে কেৰিয়াৰ প্ৰগ্ৰেশ্যনত এনেকুৱা টোটেল 4টা প্ৰমোশ্যন পাব পাৰে লাইফ টাইমত কিন্তু জেনেৰেলি সকলো CDPOয়ে একেবাৰে ডাইৰেক্টৰ অফ ছ'চিয়েল ৱেলফেয়াৰ হ'বগৈ নোৱাৰে যোনটো ডাইৰেক্টৰ আৰু এডিশ্যনেল ডাইৰেক্টৰ আছে সেইটো বেচিকলি জেনেৰেলি আসাম চিভিল সাৰ্ভিস মানে ACS অফিচাৰ নহলে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস অফিচাৰ IAS বা ACS কেডাৰৰ অফিচাৰকে বেছিকে দিয়ে ডাইৰেক্টৰ অফ সোশ্যাল ওয়েলফেয়াৰ আৰু এডিশনাল ডাইৰেক্টৰ অফ সোশ্যাল ওয়েলফেয়াৰ বাকি CDPO এজনে জয়েন্ট ডাইৰেক্টৰ অফ সোশ্যাল ওয়েলফেয়াৰ ইজিলি হ'বগে পাৰে লাইফ টাইম চাকৰি কৰি পেলাই বাকি কেজনমান সিলেক্টেড ফিউৱে যাৰ ডিপাৰ্টমেণ্টেল পাৰফৰ্মেন্স ভাল যাৰ সাৰ্ভিস ৰেকৰ্ডছ ভাল তো তেওঁলোকে গৈ পেলাইহে কেতিয়াবা কাছিত ডাইৰেক্টৰ হ'বগে পাৰে আৰু এডিশনাল ডাইৰেক্টৰ হয়গে নহলে জয়েন্ট ডাইৰেক্টৰ অফ সোশ্যাল ওয়েলফেয়াৰত আপোনালোকে ৰিটায়াৰমেন্ট হ'ব পাৰে আৰু বহুতবিলাক CDPO আগৰ পুৰণা বহুতবিলাক CDPO ডিস্ট্ৰিক্ট সোশ্যাল ওয়েলফেয়াৰ অফিচাৰ হিচাপে ৰিটায়াৰ হৈছে মানে DSWO হিচাপে ৰিটায়াৰ হৈছে মানে অনলি লাইফ টাইম এটাই প্ৰমোশন পাইছিলে এতিয়া অকমান সাৰ্ভিস ৰুলছ বিলাকত অলপ চেঞ্জেছ আহিছে তো আপোনালোকে জয়েন্ট ডাইৰেক্টৰ সোশ্যাল ওয়েলফেয়াৰ হ'বগে পাৰিব আৰু কিছুমানে সিলেক্টেড ফিউ যাৰ পাৰফৰ্মেন্স ভাল মই কলোৱে সাৰ্ভিস ৰেকৰ্ড ভাল তেওঁলোকে এডিশনাল ডাইৰেক্টৰ সোশ্যাল ওয়েলফেয়াৰ হ'বগে পাৰে আৰু আজিলৈকে লাইফ টাইমত ডাইৰেক্টৰ সোশ্যাল ওয়েলফেয়াৰ জেনেৰেলি IAS আৰু ACS অফিচাৰকে দিয়ে কাৰণ তেওঁলোকে এডমিনিষ্ট্ৰেচনৰ হেড তো তেওঁলোকে যিকোনো ডিপাৰ্টমেণ্টত গলে মানে বছ হ'বগে পাৰে তো হেতু কাৰণে ডাইৰেক্টৰ সোশ্যাল ওয়েলফেয়াৰ জেনেৰেলি ACS আৰু IAS কে দিয়ে কেতিয়াবা CDPO এজনো গৈ পেলাই 4টা প্ৰমোশন পাই ডাইৰেক্টৰ হ'বগে পাৰে তো আজিলৈকে চাগে অসমত 3টা 4টা তেনেকুৱা কেছ আছে য'ত CDPO এজনে প্ৰমোশন পাই পেলাই ডাইৰেক্টৰ সোশ্যাল ওয়েলফেয়াৰ হৈছেগে যোনে চাকৰি বেছি দিন কৰিবলৈ পায় তো বাকি ইমানে আছিল মই আপোনালোকৰ আজি কেৰিয়াৰ প্ৰগ্ৰেশ্যন স্যালাৰি কিমান হ'ব পাৰে নেট স্যালাৰি আৰু লগতে
যোনটো জব প্ৰফাইল চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ এজনৰ গোটেইখিনি ডিছকাছ কৰিলোঁ আই হোপ ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল পালে আৰু চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ অন্য ৰিলেটেড ভিডিঅ'ছবোৰ ভিউ কৰিবৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা প্লে'লিষ্টৰ লিংক দিয়া আছে CDPO APSC CDPO 2023 বুলি সেই প্লে'লিষ্টটোত গৈ পেলাই আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ মই অলৰেডি এক্সাম পেটাৰ্ণটো শ্বেয়াৰ কৰিছিলোঁ এক্সাম পেটাৰ্ণ তাতে জেনেৰেল নলেজৰ এটা ছেকশ্যন আছে জেনেৰেল নলেজৰ ছেকশ্যনটোত মোৰ লগত ষ্টাডি মেটেৰিয়েলছৰ ফুল পেকেজ এটা এভেইলেবল আছে আপোনালোকে তাতে 9000কে বেছি মাল্টিপল চইচ কুৱেশ্যনছ পাই যাব গোটেই অফিচিয়েল চিলেবাছটো কভাৰ কৰা হৈছে আগৰ পৰা চাই পেলাই তো সেই পেকেজটো আপোনালোকে ল'বৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব এই পেকেজটোৰ ডিটেইলছটো এইখিনি দিয়া আছে লগতে হোৱাটছএপ নাম্বাৰ আৰু মেইল ID দিয়া আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে তেনেহ'লে সেই পেকেজটো মোৰ পৰা পাৰ্চেছ কৰিব পাৰে 399 ৰুপিছত গোটেই 9000কে বেছি মাল্টিপল চইচ কুৱেশ্যনছ পাই যাব অফিচিয়েল চিলেবাছ কভাৰ কৰা হৈছে তো জেনেৰেল নলেজৰ কাৰণে এইখিনি যদি ফ'ল' কৰে তেতিয়াহ'লে আপোনালোকে কিতাপ নপঢ়িলেও হ'ব এইখিনি মোৰ দেন ইনাফ হ'ব বাকী ইংলিছৰ এছে আৰু প্ৰিচি ৰাইটিঙৰ ওপৰত সোনকালে ভিডিঅ' জানিম বাকী অপশ্যনেল পেপাৰ্ছ কেইখনৰ কাৰণে APSC অফিচিয়েলি চিলেবাছ দিব আপোনালোকে অলপ ৱেইট কৰিব লাগিব বাকী ইমানেই আছিলে আজিৰ মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম